নমস্কাৰ মই ৰাজশ্ৰী মঙলবাৰে সন্ধিয়া ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰে দেশবাসীক প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ পাছৰে পৰা এতিয়া দেশজুৰি চৰ্চা চলিছে আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ যাৰ বাবে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ ঘোষণা কৰা হৈছিল আৰ্থিক পেকেজৰ এই পৰিমাণ দেশৰ মুঠ জিডিপিৰ 10% প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ অনুসৰিয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দফাই দফাই ঘোষণা কৰিব এই পেকেজৰ সবিশেষ প্ৰধানমন্ত্ৰীৰ ২০ লাখ কোটি টকাৰ এই পেকেজৰ পৰা কোনে কিমান পাব তাক লৈ জল্পনা চলি থাকোতে উত্থাপন হৈছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্ন হৈছে এই ২০ লাখ কোটি টকা ক'ৰ পৰা লাভ কৰিব মোদী চৰকাৰে আনকি বহুতে ২০ লাখ কোটি টকাত কিমানটা শূন্য আছে জাতীয় টিপ্পনীও কৰিছে কৰোনা সংকটৰ পূৰ্বে দেশৰ আটাইতকৈ চৰ্চাৰ বিষয়টোৱে আছিল দেশৰ অৰ্থনীতিৰ মন্দাৱস্থা দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ধাৰাবাহিকভাৱে হ্ৰাস পাইছিল 2019 চনৰ জুলাই ছেপ্টেম্বৰ মাহত দেশৰ জিডিপি আছিল 4.5% যেটো আছিল 6 বছৰৰ ভিতৰত সৰ্বনিম্ন অটো ইণ্ডাষ্ট্ৰী মেনুফেক্সাৰিং ইণ্ডাষ্ট্ৰী টেক্সটাইল ইণ্ডাষ্ট্ৰী আদিত দেখা দিছিল ভয়ংকৰ মন্দাৱস্থা এতিয়া কৰোনাৰ সংকট লকডাউনৰ প্ৰেক্ষাপটত মুডিজৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই চলিত বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ শূন্য হ'ব পাৰে বুলি কৈছে এনে পৰিস্থিতিত মোদী চৰকাৰে ক'ৰ পৰা পাব ২০ লাখ কোটি টকা উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে ভাষণত কৈছিল যে ২০ লাখ কোটি টকাৰ পেকেজৰ ভিতৰত ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু কেন্দ্ৰীয় চৰকাৰে পূৰ্বে ঘোষণা কৰা পেকেজো সাঙুৰ খাই থাকিব অৰ্থাৎ ভাৰতৰ ৰিজাৰ্ভ বেংকে যোৱা ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল মাহত বিভিন্ন বেংক তথা বিত্তীয় প্ৰতিষ্ঠানক দিয়া অৰ্থ সাহায্য ৮.04 লাখ কোটি টকা আৰু যোৱা ২৭ মাৰ্চত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা ১.৭ লাখ কোটি টকাৰ পেকেজ এই ২০ লাখ কোটি টকাৰ পেকেজৰ ভিতৰত সোমাই আছে অৰ্থাৎ ৰিজাৰ্ভ বেংক আৰু বিত্তমন্ত্ৰীৰ পেকেজৰ পিছত এতিয়া বাকি থাকিলকৈ 10.26 লাখ কোটি অৰ্থাৎ চৰকাৰক প্ৰয়োজন হ'ব 10.26 লাখ কোটি টকা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত ল'ব লগা ঋণৰ পৰিমাণ 7.8 লাখ কোটি টকাৰ পৰা 12 লাখ টকালৈ বৃদ্ধি কৰিছে অৰ্থাৎ কৰোনাৰ পাছত চৰকাৰে অতিৰিক্তভাৱে 4.2 লাখ কোটি টকাৰ ঋণ ল'ব চৰকাৰে এই ঋণ হ্ৰস্বকালীন বা দীৰ্ঘকালীন বণ্ড বিক্ৰী কৰি সংগ্ৰহ কৰিব এই বণ্ড বেংক এলআইচিৰ দৰে প্ৰতিষ্ঠানে ক্ৰয় কৰে বিশেষজ্ঞৰ মতে চৰকাৰৰ হাতত থকা দ্বিতীয়টো ৰাস্তা হ'ল বিভিন্ন আঁচনি আৰু যোজনাৰ অধীনত খৰচ নোহোৱা পুঁজিও চৰকাৰে ব্যৱহাৰ কৰিব পাৰে শিক্ষা স্বচ্ছ ভাৰত অভিযান আদিত সেচৰ জৰিয়তে সংগ্ৰহ কৰা 3.5 লাখ কোটি টকাৰ খৰচ নকৰাকৈ পৰি আছিল ৰাজকোষত এতিয়া জৰুৰী সময়ত এই পুঁজি ব্যৱহাৰ কৰিব পাৰে চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ হাতত থকা তৃতীয়টো ৰাস্তা হ'ল পেট্ৰল ডিজেল আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পোৱাৰ পাছতো ভাৰতত কমোৱা নাই তেলৰ মূল্য লকডাউনৰ বাবে পেট্ৰল ডিজেলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আয় হোৱা নাই যদিও অৰ্থনৈতিক কাম-কাজ আৰম্ভ হোৱাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি অভাৱনীয়ভাৱে খাৰুৱা তেলৰ মূল্য বৃদ্ধি নহয় তেন্তে ইয়াৰ লাভ উঠাব পাৰিব চৰকাৰে বিশেষজ্ঞৰ মতে চৰকাৰৰ ওচৰত থকা চতুৰ্থটো ৰাস্তা হ'ল ইনকাম টেক্স অথবা আয়কৰ বৰ্তমান পৰিস্থিতি আয়কৰ বৃদ্ধিৰ বাবে উপযুক্ত নহলেও অৰ্থনীতি গতিশীল হোৱাৰ পাছত চৰকাৰে ২০ লাখতকৈ অধিক উপাৰ্জন কৰা সকলৰ আয়কৰ বৃদ্ধি কৰিব পাৰে উল্লেখযোগ্য যে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াই ২০ লাখতকৈ অধিক উপাৰ্জনকাৰীৰ পৰা কোভিড টেক্স সংগ্ৰহ কৰাৰ পৰামৰ্শ দিছিল এক প্ৰতিবেদনত এই প্ৰতিবেদন ৰাজহুৱা কৰা অপৰাধত কেন্দ্ৰীয় চৰকাৰে ৩ গৰাকী বিষয়াক নিলম্বিত কৰিছিল চৰকাৰৰ হাতত থকা পঞ্চমটো ৰাস্তা হ'ল ৱৰ্ল্ড বেংক IMFৰ দৰে প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা বিশেষজ্ঞৰ মতে চৰকাৰে যদি বহু চৰ্চিত ২০ লাখ কোটি টকাৰ 10 লাখ কোটি টকাও সঠিকভাৱে খৰচ কৰে তেন্তে ইয়াৰ সুফল দীৰ্ঘম্যাদী হ'ব কিন্তু নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া স্কিল ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে আত্মনিৰ্ভৰশীল ভাৰত অভিযানো এক ফ্লপ শ্ব'ত পৰিণত হ'ব নেকি তাক লৈ এতিয়া চৰ্চা চলিছে সৰ্বত্ৰ চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট